নমস্কাৰ। আমাৰ পৰিয়ালৰ সকলোকে মই স্বপ্নাই মোৰ স্বপ্না বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক জনালোঁ স্বাগতম। আৰু এইটোতো চিনি পাইছে পাহাৰীয়া কোমোৰা, আমি কিন্তু শিল কোমোৰা বুলি কওঁ। আৰু খাবলৈ বহুত ভাল লাগে, বিশেষকৈ হাঁহ মাংসৰ লগত এনেকৈ পাহাৰীয়া কোমোৰাবিলাক বনালে খাই বহুত টেষ্টি হয়। আৰু আনহাতে এতিয়া সন্ধিয়া চাহকাপ খাবলৈ লৈছোঁ। এটা মই বনোৱা কেঁচা মিঠৈ জন্মাষ্টমীত বনাইছিলোঁ যে, আৰু এটা এনেকৈ বন লৈছোঁ আৰু একাপ ৰঙা চাহ। মই হয় ৰঙা চাহ খাওঁ, নহ'লে ব্লেক কফি এনেকৈয়ে খাওঁ। আৰু গাখীৰ দি পেলাই কেতিয়াবা একাপ মই কফি খাওঁ। আৰু হয়তো মাহেকতো নপৰেই মানে গাখীৰ দি পেলাই খোৱা, কিন্তু ব্লেক কফি মই খুব ভাল পাওঁ খাওঁ। আৰু এয়া কিন্তু ৰঙা চাহ লৈছোঁ বন আৰু লাডুৰ সৈতে। আৰু ব'লক পলম নকৰোঁ, আপোনালোকক দেখুৱাইছিলোঁ যে মই শিল কোমোৰাটো এয়া কোমোৰা আৰু আলু মই এনেকৈ কাটি ল'লোঁ। আৰু লগত এয়া মই লৈছোঁ মচুৰ দাইল, আমাক মচুৰ দাইল লাগিব। আৰু মচুৰ দাইলৰ ঠাইত চানা দাইল হ'লে বেছি ভাল হয়। আজি মোৰ ওচৰত চানা দাইল নাছিলে কাৰণে মচুৰ দাইল লৈছোঁ। লগতে চয়াবিন লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, এটা বিলাহী কাটি লৈছোঁ। এইখিনি সামগ্ৰী আমাক লাগিব। আচলতে মচুৰ দাইলটো দিয়াতকৈ চানা দাইলটো দিলে খাই বহুত বেছি ভাল লাগে। আজি চানা দাইল নাছিলে কাৰণে মই মচুৰ দাইল ব্যৱহাৰ কৰিছোঁ। আনহাতে এইফালে কেৰাহীখন মই গেছত পাতি ৰাখিছিলোঁ। আমাৰ কেৰাহী গৰম হৈ গ'ল আৰু মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ঘিউত বনাব পাৰে, ঘিউত বনালে খাই বহুত ভাল লাগে। আমাৰ ঘৰত আকৌ ল'ৰাটো আৰু দেউতাকে ঘিউ নাখায় যে, সেইকাৰণে মই এনেকৈয়ে বনাওঁ। আৰু এতিয়া তেল গৰম হ'ল, পিঁয়াজ অলপ দি দিলোঁ। এই যিখিনি কাটি ৰাখিছিলোঁ পিঁয়াজ এইখিনি দি দিলোঁ। আৰু এটা আপোনালোকে কৰিব পাৰে কি, যদিহে আপোনালোকে ঘিউতে ভাজি নলয়, একেবাৰে শেষত আপোনালোকে ঘিউকণ দিব পাৰে। 1 চামুচমান বা আধা চামুচমান হোৱাৰ পিছত আপোনালোকে দি ঢাকোন মাৰি থৈ দিব। তেনেকৈও খাই বহুত ভাল লাগে। এয়া পিঁয়াজখিনি গলি যোৱাৰ পিছত ইয়াত নিমখ হালধি দিলোঁ। দি পেলাই এয়া আধা চামুচতকৈও কম মই জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। লগতে জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু অকণমান মই মিট মছলা ব্যৱহাৰ কৰিছোঁ। আৰু মই যি পাত চামুচে দিছোঁ সেই চামুচপাত আপোনালোকে মন কৰিছে নিশ্চয়, একেবাৰে অকণমানি, আধা চামুচৰ জোখৰো কম, মানে আধা চামুচ ধৰিব তেনেকুৱা হয়। আৰু এয়া এতিয়া কাটি লোৱা বিলাহীটো ইয়াতে দি দিলোঁ। এতিয়া বিলাহীটো ধুনীয়াকৈ মানে ইয়াতে দিয়াৰ পিছতে আমি যিখিনি কাটি লৈছিলোঁ কোমোৰা আলু, সেইখিনি দি ভালকৈ এতিয়া হেতা পাতেৰে লৰাব লাগিব। আৰু চাব যাতে মানে ভালকৈ লৰাব। আৰু তলততো লাগি ধৰা এতিয়া সুবিধা নাথাকে, কাৰণ এতিয়া কোমোৰাৰ পৰা যথেষ্টখিনি পানী ওলাব। আৰু এনেধৰণে আপোনালোকে বনাই খাইছেনে নাই সেয়াও জনাবচোন দেই। কাৰণ কি হয়, আচলতে সকলোৱে মানে খোৱাৰ খাদ্য প্ৰণালীবিলাক মানে খোৱাৰ বেলেগ বেলেগ হয়। এনেকৈ কোমোৰা ব্ৰইলাৰ মাংসৰ লগতো খাই খুবেই ভাল লাগে। বিভিন্ন ধৰণে আপোনালোকে বনাই খাব পাৰে। কোমোৰা খাৰ মোৰ খুবেই প্ৰিয়, মই খাই ভাল পাওঁ। আৰু যেতিয়া কোমোৰাৰ আলুখিনি আধা সিজা হোৱাৰ লগে লগে ইয়াতে মই মচুৰ দাইলখিনি দি দিলোঁ। আৰু আজি আমি কিহৰ লগত খাম সেইখিনিও আপোনালোকক দেখুৱাম। আৰু এতিয়া মই যিখিনি চয়াবিন, এইখিনি একদম মই উতলা পানীত, মানে মই পানীত উতলাই লৈছোঁ দেই, একদম দি ভালকৈ হাতেৰে মোহাৰি ধুই অকণমান পানীটো থকাকৈ মই চেপি লৈছোঁ। একেবাৰে শুকানকৈ চেপি দিয়া নাই। কি হয়, চয়াবিন বেছিকৈ চেপিলে আচলতে ইয়াৰ সোৱাদটো নাথাকে। অলপকৈ চেপি ল'ব, তাৰপিছত দি এতিয়া আকৌ লৰাই দিব। লৰাই দিয়াৰ পিছত ইয়াত অকণমান সময় ভাজি লোৱাৰ পিছতে ইয়াতে পানী দিব, কাৰণ আমাৰ কোমোৰাখিনিতো ভালকৈ সিজিব লাগিব নহয় জানো। চয়াবিন আৰু মচুৰ দাইল দিছোঁ, মচুৰ দাইলখিনিতো অকণমান সময় সিজিব লাগিব। সেইকাৰণে আৰু বেছি সময় নালাগে। এতিয়া ঢাকোন মাৰি দিম। ঢাকোন মৰাৰ পিছত আকৌ পুনৰ আপোনালোকক দেখুৱাম, আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু ইয়াতে এয়া চাওকচোন, আমাৰ ইতিমধ্যে আমাৰ আজি মচুৰ দাইল, কোমোৰা আৰু চয়াবিনৰ তৰকাৰীখন সম্পূৰ্ণ হৈয়ে গৈছে। এতিয়া এইখিনিতে আপোনালোকে অকণমান ইয়াত ঘিউ দিব পাৰে। মই নাই দিয়া, এওঁলোকে নাখায় কাৰণে। আৰু মই যেতিয়া খাম হয়তো মোৰকণত মই দি ল'ব পাৰোঁ পিছত। এইফালে বনালোঁ শুকান ৰুটি। আৰু এনেকৈ শুকান ৰুটিৰ লগত এই তৰকাৰীখন খাই চাবচোন। যদি এতিয়াও কৈছোঁ, আপোনালোকৰ ওচৰত যদি আপোনাৰ চানা দাইল থাকে, আপোনালোকে কিন্তু চানা দাইল ব্যৱহাৰ কৰিব দেই। আৰু আজিলৈ ইমানেই আছিলে। আৰু এতিয়া গধূলি 9টা বাজিছে, 9টা বাজি গ'ল, 9টা
16-17 মান হৈছে। আমি ল'ৰাটো আৰু মই খাই বৈ খোজকাঢ়িবলৈ ওলাই আহিছোঁ। আমাৰ ওচৰতে আছে কংগ্ৰেছ কলনী তিনিআলি বুলি পেলাই, তাৰলৈকে আমি দুয়োটাই খোজকাঢ়িম। আৰু তাৰলৈকে আমাক 20 মিনিট লাগে খোজকাঢ়োঁতে, মানে অহা যোৱা 10 মিনিট 20 মিনিট লাগে। সদায় এনেদৰে আপোনালোকে খাই বৈ উঠি 10 মিনিট 15 মিনিট পাৰে 20 মিনিট পাৰে খোজকাঢ়িব, তেতিয়া ভাল হয়। মই মাজতে কাঢ়িছিলোঁ, বহুত দিন মানে থাকি গৈছিলে ঘৰৰ কামত, এতিয়া আকৌ আৰম্ভ কৰিছোঁ।